নেলি গণহত্যাৰ প্ৰতিবেদনক লৈ বিপৰীতমুখী স্থিতিত কংগ্ৰেছ AIDF বিধানসভাৰ সৰ্বদলীয় বৈঠকত এই বিষয়টোক লৈ দুয়োপক্ষৰ যুযুধান স্থিতি কংগ্ৰেছৰ শিবিৰৰ মতে সমাগত অধিৱেশনত দাখিল কৰিব নালাগে প্ৰতিবেদন আনহাতে AIDFৰ মতে প্ৰতিবেদন দাখিল কৰি বিচাৰ হ'ব লাগে হত্যাকাৰীৰ আৰু প্ৰয়োজনত CBI তদন্ত দিয়াৰো দাবী উত্থাপন কৰিছে AIDFে কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ বক্তব্য নেলি গণহত্যাৰ প্ৰতিবেদন পূৰ্বে বিধানসভাত উত্থাপন হৈছিল হেই আমি পুনৰ প্ৰতিবেদনখন উত্থাপন হোৱাটো বিচৰা নাই ইপিনে AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ মন্তব্য আমি প্ৰতিবেদনখন উত্থাপন হোৱাটো বিচাৰিছো কাৰণ সেই সময়ত কেইবা হাজাৰ লোকৰ মৃত্যু হৈছিল আমি নেলি গণহত্যাৰ ন্যায় বিচাৰিছো সকলো বিৰোধীয়ে প্ৰতিবেদনখন উত্থাপন হোৱাত সহমত দিব লাগে নেলি গণহত্যাৰ ওপৰত আমি CBI তদন্তও বিচাৰিছো অৱশ্যে দুইটা দলে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সদনত আলোচনাৰ পোষকতা কৰিছে তাত আমাৰ বিৰোধী দলৰ পৰা মেইনলি এটা কথা হৈছিল যে অলৰেডি 87ত এটা ৰিপৰ্ট লে হৈছিল দেখা গৈছে সেই ৰিপৰ্টটো আকৌ লে হ'ব গতিকে এইটোতো দ্বিতীয়বাৰ কোনো ৰিপৰ্ট লে হ'ব নোৱাৰে এই এটা গুৰুত্বপূৰ্ণ কথা সেকেন্ড হৈছে আমি মিডিয়াত যেটো পাইছো মুখ্যমন্ত্ৰী মহোদয়ে আসন নেতৃত্বৰ লগত আলোচনা কৰি বেচৰকাৰী এটা প্ৰতিবেদন যেটো মেহতা কমিশন ৰিপৰ্ট নেলি হত্যাকাণ্ডৰ ওপৰত যেটো সেই ৰিপৰ্ট এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা ৰিপৰ্ট এই ইয়াতে লে হ'ব বুলি এটা যেটো মিডিয়াত ওলাইছে এই কথাবিলাক আলোচনা হৈছে আৰু জুবিন গাৰ্গৰ ওপৰত আমি বিচাৰিছিলো যে এটা চৰকাৰী এজেন্ডা থাকিব লাগে কিন্তু চৰকাৰী পক্ষে এইটো মানি লোৱা নাই কংগ্ৰেছে বিচাৰি আছে এইটো লে হ'ব নালাগে তিৱাৰীৰ ৰিপৰ্টে এবাৰ হৈছিল লে হ'ব নালাগে মোৰ বদলে কংগ্ৰেছেও বিচাৰিব লাগিছিল যে এইটো লে হ'ব লাগে কিয়নো আপোনালোকে জানে নেলিত হাজাৰ হাজাৰ মানুহক হত্যা কৰিছে গোটেই অসমত হাজাৰ হাজাৰ মানুহক এই সময়ত হত্যা কৰা হৈছে 83 যেটো অৱস্থা আছিল ইন্দিৰা গান্ধী ডাঙৰীয়ানী প্ৰাইম মিনিষ্টাৰ অসমত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিল আগে পিছে কেইদিনমান কাৰণে ৰাষ্ট্ৰপতি শাসন দি লৈছিল কিন্তু আল্টিমেটলি সেই সময়ত যি এটা মানে অন্তৰ কপাই যোৱা এটা ঘটনা গোটেই বিশ্বত নঘটা ঘটনা অসমত ঘটি গ'ল হাজাৰ হাজাৰ ইনোসেন্ট মানুহক হত্যা কৰা হ'ল বিশেষভাৱে নেলিত কেইবা হাজাৰ মানুহক যদিও ৰিপৰ্টত 1800 কৈছে অনানুষ্ঠানিকভাৱেতো কেইবা হাজাৰ বুলি বিভিন্ন প্ৰতিবেদনত এই কথাখিনি আহিছে ইয়াৰ কাৰণে কোনো এটা প্ৰতিবেদন এতিয়ালৈকে পাব্লিকৰ সন্মুখত নাই এজন মানুহৰ নামত কেছ নহল যিকেইটা কেছ হ'ল সেইখিনি আকৌ উদ্ৰ কৰি লোৱা হ'ল তো সেই প্ৰতিবেদন এবাৰ কিয় 10 বাৰ দাখিল হ'লে কিনো আপত্তি আছে এটোতো কৰিব লাগিছিল ইয়াৰ আগত চৰকাৰবিলাকে গতিকে তিৱাৰী আয়োগৰ প্ৰতিবেদন যেটো গভৰ্ণমেণ্টে দাখিল কৰিব বিচাৰিছে মই ভাবো কংগ্ৰেছে ওয়েলকাম জনোৱা দৰকাৰ যেটো বিৰোধ কৰিব নালাগে আৰু হেতু আহিলে ডিসকাশন হোৱা দৰকাৰ তাৰ ওচৰত ডিসকাশন অকল প্ৰতিবেদন গভৰ্ণমেণ্টে এই গভৰ্ণমেণ্টে যদি প্ৰতিবেদনটো সাবমিট কৰিয়ে যদি দায় হেক কৰে হেতু নহব আমি বিচাৰিম যে CBI তদন্ত দিয়ক এই যেটো নেলিৰ গণহত্যা হল বা অসমত যেটো পৰিস্থিতি হৈছিল কিহৰ কাৰণে হল হত্যাকাৰীবিলাক কিয় হাৰি গল ইয়াৰ ওপৰত এটা CBI তদন্ত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিবেদন সাবমিট কৰাৰ লগে লগে দিয়ে মই ভাবো তেতিয়া হলে অলপ সাৰ্থক হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ